দেৰগাঁওবাসীলৈ যি গৌৰৱৰ বাৰ্তা কঢ়িয়াই আনিলে সেই সাধাৰণতে সফলতাত দেৰগাঁওবাসী আজি এই অনুষ্ঠানৰ জৰিয়তে অভিনন্দন আৰু কৃতজ্ঞতাৰে আপোনালোকে সশ্ৰদ্ধ অভিবাদন। যাৰ পাছতে আমি আমাৰ দেৰগাঁও চল্লিছ ছাত্ৰসংঘৰ সাধাৰণ সম্পাদক দুষ্পন্দৰ ছাত্ৰ ডাঙৰীয়া সভাপতি চমুৰা আহমেদসকলে সম্বৰ্ধনা জ্ঞাপন কৰিছে। যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি পৰিষদৰ সাংবাদিক সন্থাৰ সম্পাদক কৃষকমুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ বিষয়বিলাকৰ বাবে আপোনালোকে অখিল ভাৰতীয় পতাকা মহাসভাৰ বিষয়বিলাকৰ আছে তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আমাৰ মাজত প্ৰদৰ্শন নাথযোগী ছাত্ৰ সন্থাৰ বিষয়বিলাকৰ আছে। আমাৰ মাজত উপস্থিত আছে আছে আমি আবদ্ধ জনাইছোঁ। জ্যোতি আছে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন ভাত খাবলৈ দিয়ে। তাৰপাছত ভাত খাই মেলি মই যাওঁ, কিন্তু তাৰপাছত মই বহু বছৰ পিছত গম পাওঁ যে ভাতটো তাক মাকে তলে লাগি ধৰিছিলে। এতিয়া সেইকাৰণে মই তেখেতক পাহৰিব নোৱাৰোঁ। দিগন্তৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে দিগন্ত নাথে দেৰগাঁৱত ওপৰৰ পৰা ওপৰলৈ লৈ যাওক, মই এই মুহূৰ্তত সেইটোৱে মোৰ কামনা। ধন্যবাদ। সম্বৰ্ধনা জনাব বিচাৰিছে ৰাজেন পূজাৰী দেৱে। ৰাজেন পূজাৰী আৰু কোনোবাই বক্তব্য দাঙি মন্ত্ৰত ভৱিষ্যত সকলোকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু সন্মুখৰ আসনত নিশ্চিত হোৱা বিভিন্ন দল সংগঠন অনুষ্ঠান পৰিচালনা ব্যক্তিসকল সকলোকে মই মান্য অনুসৰি মোৰ শ্ৰদ্ধা আৰু চেনেল ৰাখিছোঁ। আৰু দেৰিকৈ হ'লেও আগবঢ়াই কাৰ্যসূচী আগবঢ়াই দিবলৈ কিন্তু এই দায়িত্বত আমাৰ আজি প্ৰযুক্তি মোক এই দায়িত্ব প্ৰদান কৰিলে এই অনুষ্ঠানটো আগবাঢ়ি তাৰ পাছৰ পৰা তেওঁ নিৰলসভাৱে উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকলক ক্ৰীড়া ক্ষেত্ৰখনৰ লগত জড়িত কৰাই তেওঁ বক্সিঙৰ জৰিয়তে ভ্ৰমণ কৰিছিলে। আৰু সেইটোকে আজি তেওঁ দেৰিকৈ হ'লেও এক সন্মান পাবলৈ সক্ষম হৈছে। যুৱ ক্ৰীড়া বিভাগৰ সৰ্বভাৰতীয় পৰ্যায়ৰ যুৱ বক্সিং সমিতি আৰু আমাৰ বাবে সহায় কৰিব পাৰে। সেই গৌৰৱৰ শুভক্ষণত আমি আজি দেৰগাঁওবাসী ৰাইজ একত্ৰিত হৈ আমি তেওঁক সম্বৰ্ধনা জ্ঞাপন। আমাৰ জ্যেষ্ঠ ককাইদেউ দিগন্তনাথ দাদাই অনাগত দিনত বৃহত্তৰ অসমৰ আহি ক'লে সত্য মই আৰ্মিৰ পৰা আহি দেৰগাঁৱত এটা বক্সিং ক্লাব খুলিব লাগে। মই যেতিয়া আজেণ্ডা কৰোঁ আজেণ্ডা মই এতিয়া ব্যস্ত, মই ব্যৱসায়ত লাগি গ'লোঁ। মই দুজনমান ল'ৰা দিওঁ ৰ'ব। মই সেই সময়ত দিগন্তনাথতে আঁচু কৰি আছে। দিগন্তনাথে আঁচু কৰি দিগন্তনাথক মই মাতিলোঁ মোৰ দোকানলৈ অহা। দিগন্ত মানে মোৰ বন্ধু দীপনাথৰ ভায়েক, আৰু তেওঁলোক আমাৰ বাধ্য আছিল। মানে আমি আগৰ চামৰত আমি বাধ্য, আগৰ চামে আমাৰ কথা ক'লে আমি শুনো। আৰু দিগন্তক যেতিয়া ক'লোঁ দিগন্তই ভাবিছে সত্যদাই কেলৈ মাতিছে। দিগন্ত মোৰ দোকানত আহি দিগন্তক আহিল মই এনেকুৱা কথা আমাৰ ৰাজেন দত্ত ডাঙৰীয়া আৰ্মিৰ পৰা ৰিটায়াৰ হৈ আহিছে, দেৰগাঁৱত বক্সিং ক্লাব এটা খুলিম বুলি ভাবিছে, তুমি তেখেতৰ লগত বক্সিং ক্লাবটো খুলিব লাগিব। এই কৈছে মই গুণবৰ আচৰণ কৰোঁ। গুণবৰ আজি সেই সময়ত অপূৰ্ব চুমাও আছিল, কিন্তু বাকীখিনিয়ে মানে দাঁতলৈকে দিগন্তই একেৰাহে লৈ গ'ল। আজিলৈকে দিগন্ত আছে। গেলিলৈ যেতিয়া কৈছিল পৃথিৱীখন ঘূৰণীয়া, তেতিয়া গেলিলৈক মানুহে পাগল বুলি কৈছিল। কিন্তু দিগন্তনাথে প্ৰমাণ কৰি দিলে যে এজন বলীয়া ল'ৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাব পাৰে। আৰু দিগন্তনাথে সেইটো প্ৰমাণ কৰি দিলে।
যে প্ৰদৰ্শন ছাত্ৰ সন্থাত থকা অৱস্থাতো তেওঁ খেলৰ প্ৰতি কেতিয়াও আঁতৰি অহা নাছিল। সামাজিক দায়বদ্ধতাৰ প্ৰতি আঁতৰি অহা নাছিলে, ধৰি থাকোঁতে হিৰোপ হৈ যায়। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ প্ৰতিটো দিশত দিহা পৰামৰ্শ আগবঢ়োৱা গোপাল কৃষ্ণ ডাঙৰীয়া তেখেতকো মই দিহা পৰামৰ্শ মই উল্লেখ জনাইছোঁ আৰু মোৰ পৰম গুৰু ৰাজেন্দ্ৰ ছাৰে ডেৰগাঁৱত বক্সিং আৰম্ভ কৰাৰ পাছতেই যেতিয়া আমাক গোলাঘাটলৈ প্ৰথম লৈ গৈছিল 1992 চনত, তেতিয়াই মই বাবাদাক লগ পাইছিলোঁ মোৰ প্ৰশিক্ষক হিচাপে আৰু প্ৰতিটো ক্ষেত্ৰত ভাৰতবৰ্ষৰ বিভিন্ন জেগাত মই গ'লোঁ। তেখেতে শিকাই, তেখেতেই আমাক দিগন্ত নাথ যিটো সংগঠনৰ লগত জড়িত ডেৰগাঁও ডিষ্ট্ৰিক্ট বক্সিং এছ'চিয়েশ্যন, তাৰ লগতো মই জড়িত হৈ আছোঁ। কাৰণ এই অনুষ্ঠানটো আচলতে আৰম্ভ হৈছিল 1992 চনত। 92 চনত প্ৰথম অৱস্থাত সুদৰ্শন বৰুৱা জড়িত হৈ আছিল আৰু ময়ো আছিলোঁ, কিন্তু মই দায়িত্বত সভাপতি হিচাপে দায়িত্ব লৈছিলোঁ 2015 চনত। তেতিয়াৰ পৰা ডাঙৰীয়া নাগৰ ডাঙৰীয়া আৰু আমাৰ গোলাঘাট বিদ্যালয়সকল আৰু মোৰ সন্মুখত থকা আধুনিক জ্ঞানী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ 89ৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। তাৰ আগতে হয়তো 4 বছৰমান আছে, 4 বছৰমান অসম দলটো আজি ইমান বছৰে মই দেখিছোঁ ইমান কষ্টৰ মাজতে য'তে খেলা হওক লাগিলে টকা পইচাৰ অসুবিধা, সময়ৰ অসুবিধা। আজি দিনটো মোৰ কাৰণে বৰ আৱেগিক দিন, কাৰণ মই ৰিজাল্টটো ঘোষণা হোৱাৰ পাছত মোৰ সভাপতি ডেৰগাঁও বক্সিং সন্থাৰ সভাপতি পৰাগ ঠাকুৰ ছাৰ, অসম বক্সিং সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈ ডাঙৰীয়া, ডেৰগাঁও ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদক, ডেৰগাঁওবাসী ৰাইজ আৰু বিশেষভাৱে মোৰ বন্ধুসকল, যিসকল বন্ধুৱে মোক এই এক্সামটো দিবৰ যাওঁতে মোক সহায় কৰিলে, ডেৰগাঁওবাসী ৰাইজে মোক যিধৰণে সহায় কৰিলে তেওঁলোকক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে সহায় নকৰাহেঁতেন আজি হয়তো মই এই ছাকচেছটো নাপাওঁ। সেইটো কাৰণে মোৰ অন্তৰৰ পৰা তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডেৰগাঁৱৰ ভৱিষ্যত প্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ লয় আৰু আমাৰ জাতি যেন সবল কৰাৰ ক্ষেত্ৰত তেওঁলোকে সহায়ৰ হাত আগবঢ়ায়। আজি এয়া মই ইণ্ডিয়ান এমেচাৰ বক্সিং ফেডাৰেশ্যনৰ ইউথ কমিশ্যনৰ চেয়াৰমেন। এই কমিটিখনত 10জনীয়া এখন কমিটি আৰু আমি আমাৰ ইউথ বক্সাৰসকলক ডেভেলপমেণ্ট কৰিবৰ কাৰণে ৱৰ্ল্ড ক্লাছত লৈ যাবৰ কাৰণে ষ্টেটৰ পৰা আমি নেশ্যনেল লেভেললৈকে লৈ যাবৰ কাৰণে ব্যৱস্থাখিনি গ্ৰহণ কৰিব লাগে। তেওঁলোকৰ যিখিনি ঋণাত্মক দিশ আছে সেইখিনি আঁতৰাই পেলাই ধনাত্মক দিশলৈ লৈ গৈ ৱৰ্ল্ড ক্লাছ বক্সাৰ হিচাপে তৈয়াৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। উঠি অহা প্ৰজন্মৰ কাৰণে বুলি কিবা ক'ব নেকি, বাৰ্তা দিয়ক কিবা? উঠি অহা প্ৰজন্মৰ কাৰণে এটাই মোৰ কথা যে উঠি অহা প্ৰজন্মৰ পেৰেণ্টছসকলে যিকোনো দুটা সময়ত, এঘণ্টা সময়ত তেওঁলোকৰ ল'ৰা ছোৱালীক ফিল্ডত লৈ যাওক, নহ'লে ইনডোৰ ষ্টেডিয়ামত লৈ যাওক আৰু তাৰ লগে লগে কি হয় তেওঁলোকক এটা চকু ৰাখক যে আমাৰ সমাজখন সবল হ'বৰ ক্ষেত্ৰত যেন কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য, ড্ৰাগছৰ পৰা আঁতৰ কৰিবৰ কাৰণে এটাই সহজ উপায় হৈছে, সেয়াই হৈছে খেল। খেলক প্ৰতিনিধিত্ব কৰিলে বাকী অন্য কাৰোকে প্ৰতিনিধিত্ব কৰিবলগীয়া নহয় আৰু আমাৰ সমাজখন সবল হৈ পৰিব। মেৰী কমৰ পাছতে আপুনি এই বুলি কৈছে, অকণমান কওকচোন। যিটো সন্মান মেৰী কমো পাইছে। এই ক্ষেত্ৰত মই বৰ লাকি, মই ইয়াৰ কাৰণে নহয়, কাৰণ কেলৈ নৰ্থ ইষ্টত পোনপ্ৰথমে মেৰী কমেই পাইছিল এই কমিশ্যনৰ, তাৰপিছত আমাৰ সৰিতা দেৱীয়ে পাইছে, সৰিতা দেৱীৰ পাছত মই পাইছোঁ। আচলতে আমি ডেৰগাঁওবাসী ৰাইজে ঐক্যবদ্ধভাৱে আজি দিগন্ত নাথ ডাঙৰীয়াক আমি উষ্ম আদৰণি জনাইছোঁ। কাৰণ দিগন্ত নাথ ডাঙৰীয়াই পেচা হিচাপে লোৱা নাছিলে, সেৱা হিচাপে লৈছিলে। ক্ৰীড়া ক্ষেত্ৰখনত উঠি অহা প্ৰজন্ম যুৱক যুৱতীসকলক এটকাও পইচা নোলোৱাকৈ তেওঁ সুদীৰ্ঘ জীৱন তেওঁ খেলৰ লগত জড়িত কৰাইছিলে আৰু তেওঁ বিভিন্ন অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকক লৈ গৈছিলে। আমি সৰু কালৰ পৰা যোনটাক আমি দিগন্ত নাথ ডাঙৰীয়াক দেখা আৰু আমি দেখি আহিছোঁ তেওঁ কেনেধৰণে একাগ্ৰতাৰে আৰু একো তেওঁ মাচুল নোলোৱাকৈ সেৱা হিচাপে লৈ, সেৱা মাধ্যম হিচাপে লৈ পেলাই তেওঁ এই ক্ষেত্ৰখনত কাম কৰি গৈছে আৰু সেইকাৰণে ভগৱানে চকু মেলি চাইছে আৰু সৰ্বভাৰতীয় পৰ্যায়ত তেওঁ এটা আসন দখল কৰিছে সভাপতিৰ দৰে। আমি খুব আনন্দিত হৈছোঁ আৰু অনাগত দিনত বৃহত্তৰ অসমবাসীৰ যুৱক প্ৰজন্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত দিগন্ত নাথ ডাঙৰীয়াই সবল পদক্ষেপ ল'ব, কিবা আমি আশাবাদী। মই প্ৰথম কথা কি মই অসমৰ বুলিয়েই ক'ম। মই অসম বক্সিং সন্থাৰ সম্পাদক হিচাপে মই এই বক্সিংটো আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ, বিশেষকৈ ডেৰগাঁৱত মানে দিগন্ত নাথ ডাঙৰীয়াই যথেষ্টখিনি কষ্ট কৰিছিলে, কষ্ট কৰি আজি এইটো ষ্টেজ পালে আৰু মই প্ৰাউড ফিল কৰোঁ যে অসমৰ মই আজি ল'ৰাক, মোৰ ষ্টুডেণ্টক তেওঁ আজি ইউথ কমিশ্যনৰ চেয়াৰমেন বনাবলৈ কাৰণে সক্ষম হ'ল। তেওঁৰ কষ্টৰ বলত হৈছে আৰু তাৰ লগতে 18 পৰা
মাৰ্চত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল ৰেফাৰেণ্ট জাজত ময়ো আছিলোঁ তাতে। তেওঁ সুখ্যাতে যথেষ্টখিনি কষ্ট কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। তাৰ বাবে মই তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো আমি প্ৰাউড ফিল কৰোঁ যে আমাৰ অসমৰ এজন সন্তানে আজিৰ ইণ্টাৰনেশ্যনেল ৰেফাৰেণ্ট জাজত পাছ কৰি পেলাই সুখ্যাতি উত্তীৰ্ণ হৈ আছে। গতিকে তেওঁক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আশা কৰিছোঁ তেওঁৰ যোগেদিয়ে দেৰগাঁৱৰ বক্সিংটো আৰু যথেষ্টখিনি আগবাঢ়ি যাব লাগিব। স্পেচিয়েলি তেওঁক ধন্যবাদ দিব বিচাৰিছোঁ এইটো কাৰণে, দেৰগাঁও অঞ্চলত বক্সিঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো একেবাৰে নাই বুলিয়ে ক'ব পাৰি। তথাপিও তেওঁ ইমানখিনি কষ্ট কৰি আৰু দেৰগাঁৱৰ ৰাইজৰ সহায় সহযোগৰ বাবে আজি এইটো পজিশ্যন পাইছে বুলি মই ভাবোঁ। বা তাৰ লগতে মই দেৰগাঁওবাসী সকলো ৰাইজক আজি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিমান ধুনীয়াকৈ তেওঁক আজি সন্মান জনালে, তেওঁৰ এই সন্মানটোৰ কাৰণে জনোৱাৰ বাবে তেওঁ আৰু কাম কৰি যাবৰ কাৰণে অলপ অধিক উৎসাহ পাব। গতিকে দেৰগাঁওবাসী ৰাইজৰ সকলো ৰাইজকে মই গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক তথা অসম বক্সিং সন্থাৰ সম্পাদক হিচাপে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।